আমাৰ আইসকলে কৈছে সাহায্যবিলাক আহিছে মানে আলিৰ মূৰতে লৈ লৈছে, কিন্তু একেবাৰে ভিতৰুৱা গাঁও এইখন। আপোনালোকৰ গাঁওখন কি আই? মাজবাৰী আই। গতিকে নামটি মাজবাৰী। গতিকে আইসকলক আজি অন্ন ব্যৱস্থা কৰা হৈছে আৰু আই বাপসকলে ইতিমধ্যে কামত পূৰা লাগি আছে, একদম ৰক্ষা নাই। কৃষ্ণ, হয় হয় কৃষ্ণ, হয় হয় হয়। আমাৰ পৰম শ্ৰদ্ধাৰ মন মাউত বাপ, আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আমাৰ প্ৰশান্ত বৰা বাপ, বিত্তীয় সম্পাদক, আৰু লগতে আমাৰ আইসকল। আপোনালোকৰ গোটেই পানী সোমাই গ'ল, ভিতৰত পানী সোমাই গ'ল, ভিতৰতে মানে ডিঙি ডিঙি হৈ গ'ল, ধান এবছৰ ধান মানে নষ্ট। কাপোৰ কানি লেপ তুলিবা মানে একোৱে নাই, মানে বাচন বৰ্তনটো কিছুমান পানীত উটি গুচি গ'ল। গতিকে সেইখিনি যথেষ্ট কষ্ট, আৰু বহুত ভিতৰুৱা গাঁৱৰ কাৰণে তেখেতলোকে অৱশ্যে আৰ্থিক মানে যিকোনো চৰকাৰী সাহাৰ্য পোৱা নাই এতিয়ালৈকে। গতিকে আমি ভিতৰুৱা গাঁৱৰ ৰাইজক মানে অকণমান আজি সিদ্ধান্তৰ ব্যৱস্থা কৰা হৈছিলে, অকণমান সেইটোতে আৰু ঈশ্বৰ আপোনালোক সন্তুষ্ট হ'ব। আৰু আমাৰ গাঁও যদিও মানে সাহায্য এইকেইদিন নোপোৱাকৈ থকা নাই বাৰু, পাইছোঁ আৰু পোৱাটো। হয় হয় হয়, আৰু প্ৰায় আহিছে আৰু সাহায্য। আৰু গতিকে ভগৱন্তে কৃপা কৰক যাতে অতি সোনকালে ইয়াৰ পৰা নিৰ্মূল হওক আৰু এই দুৰ্ভিক্ষৰ পৰা। কৃষ্ণ দেই, আমি সকলোকে সেৱা জনালোঁ। কৃষ্ণ মাধৱ মাধৱ। সেয়া সেয়া নাগালেণ্ড পাহাৰখন, সেয়া এইফালেদি এনেকৈ কৰি আহিলে পানী। আৰু মানে ইয়াতে 17টামান পৰিয়াল আছিলে এই ওচৰত গাঁওখনত, তাৰে প্ৰথম ঘৰটো এইটো তেখেতৰ। আৰু সেইকাৰণে একদম পূৰা ৰাতিৰ ভিতৰতে পানী সোমাই গ'ল, সেইকাৰণে গোটেই তেখেতলোকে সুবিধা নাপালে। কৃষ্ণ 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 কৃষ্ণ। এই তেখেতৰ ছোৱালীজনী ছেকেণ্ড ইয়েৰ, আৰু যথেষ্ট ভাল ৰিজাল্ট আছিলে। কৃষ্ণ 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 কৃষ্ণ। আমি অৰিহণা এভাগ দিওঁ দেই আমাৰ ফালৰ পৰা। কৃষ্ণ দেই, আমি আপোনাকনো কি দি সন্তুষ্ট কৰিব পাৰিম আমি নাজানো, অন্তত এইভাগ আমি অৰিহণা আপোনাক অৰ্পণ কৰিছোঁ দেই। কৃষ্ণ ধৰি থাকোঁ হয় কৃষ্ণ মাধৱ। ফটো এটা আপোনাৰো হ'ল বাৰু, আপুনি যাওক আপুনি আপুনি যাওক, পইচাটো নালাগে, হ'ব দে, সেইবোৰে হ'ব। আমাৰ বাপজনৰ ঘৰত একেবাৰে বৰ হেৰি হ'ল, গোটেই ঘৰখন ভাঙি পেলালে। আৰু সেইকাৰণে আমাৰ আইগৰাকীৰ কাৰণে, ছোৱালীজনীৰ কাৰণে আৰু বাপজনৰ কাৰণে জয় গুৰু শংকৰ। আজি আমি বহুত ভিতৰুৱা গাঁও এখন, নামটি অঞ্চলৰ মাজবাৰী গাঁও, ইয়াতে আহিছোঁ। আৰু যিহেতু বান আক্ৰান্ত ভকত বৈষ্ণৱ ৰাইজ যথেষ্ট আছে, আৰু পানীৰ অসুবিধা বহুত হৈছে। আৰু কিছুদিন ধৰি লাইনো নাছিলে চাগে, আপোনালোকৰ লাইনো নাছিলে। গতিকে সেইকাৰণে তেখেতলোকৰ আৰু চব ঘৰ ভিতৰলৈকে পানী সোমাই গ'ল, ঘৰৰ ভিতৰলৈকে। গতিকে অলপ কষ্ট হৈছে। সেইকাৰণে আমি আমাৰ পৰম শ্ৰদ্ধাৰ প্ৰশান্ত বৰা বাপ, মন মাউত প্ৰভুজনা, আৰু লগতে আমি একেলগে আহি ভকত বৈষ্ণৱ আইসকলক আমি কিছু মানে ৰন্ধা বঢ়া কৰাৰ কাৰণে অসুবিধা পাইছোঁ, কাৰণ যিহেতু ঘৰতে বহুতখিনি কাম ওলাই গ'ল। এতিয়া বানপানী শুকোৱাৰ লগে লগে মানে আপোনাৰ কাপোৰ কানি, কাগজ পত্ৰ চব নাইকিয়া, মানে শেষ হৈ গ'ল। গতিকে সেইকাৰণে তেখেতলোকে অকণমান আজি দুপৰীয়া অকণমান সিদ্ধান্তৰ ব্যৱস্থা কৰিছে আমাৰ পৰম শ্ৰদ্ধাৰ বাপজন। গতিকে আমি সবাৰো চৰণত ভক্তিভাৱেৰে সেৱা জনালোঁ। হয়, জয় গুৰু শংকৰ। কৃষ্ণ। আমি আজি নামটি অঞ্চলত আছোঁ। আমাৰ যিসকল বানত, যিসকলৰ ঘৰ ভেটি এতিয়ালৈকে পলস হৈ আছে, আৰু এই পলসৰ কাৰণে তেখেতসকলক যদিও আমি চাউল দাইল ইত্যাদি দিয়া হৈছে, যথেষ্ট সংগঠনৰ পৰা ইত্যাদি কৰি দিয়া হৈছে, যদিও তেখেতসকলৰ বনাই ল'ব পৰা ব্যৱস্থাটো নাই।
কাৰণ পলস হৈ আছে সেইবাবে বাচন বৰ্তনৰ আমাৰটোতো ধৰক সদায় আমি খুৱাব পৰা বা কিবা দিব পৰাও আমাৰ সমৰ্থক নাই তথাপিতো আমি মাজে সময়ে অকণমান আহি তেখেতসকলক মাত এষাৰ লগাইছোঁ আৰু লগতে আমি যি পাৰিছোঁ তাকে মানে আমি সহায় এয়া আমাৰ আই আই বানপানীত যেনে তেনে ৰক্ষা পৰিলে হ'ব হ'ব মই চেণ্ডেলতে বহিছোঁ হ'ব নাই 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 নীতিতে কৃষ্ণ কৃষ্ণ চাওকচোন এইফালে বুকু পানী আৰু চাদৰখন আমাৰ বাপে দিব মনমাত বাপে আইলৈ দিছে মৰমতে কৃষ্ণ হৰি অ' ৰাম আমাৰ অকমানটো ইমান হয় 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 নেকি দাঙি আনিছে হয় হয় আপুনি চাওকচোন আমাৰ আইতাৰ বয়স কিমান হ'ব বয়সটো হয়তো পাৰ হৈছে আৰু আশী ওচৰা ওচৰি হ'ব আৰু আমাৰ প্ৰশান্ত বৰা বাপ আমি এই আইলৈ অকণমান নৱবস্ত্ৰ অৰ্পণ কৰিছে কৃষ্ণ আমি চৰণ চুই সেৱা কৰিছোঁ কৃষ্ণ কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ভগৱন্তই তেখেতক ৰাখক আৰু আমাৰ ফালৰ পৰা 5 বছৰ আয়ু দি দিলোঁ আপোনাক হৰি হয় নহয় কৃষ্ণ কৃষ্ণ অকণমান লাগছে মই অৰিহণা অকণমান দিওঁ কিবা অৰিহণা দিয়ক অৰিহণা বিচাৰিছিল আপুনি ক'বা হয় নাই এতিয়া তাহোঁতে অৰিহণা বিচাৰিছিল অঁ সেয়া নিদিলে 100 টকা কোনে ৰান্ধা বাবে পাহৰি গ'ল নহয় আমি দিম লওক আকৌ দিছে আকৌ বাপে মৰমত ইমান দূৰৰ পৰা আহিছে এজন আহিছে হেৰি মাঘেৰ তাৰপা হয় আকৌ আপোনাৰ পানী আহোঁতে আই ক'ত আছিলে ঘৰতে আছিলো ভিতৰতে ডিঙি ল'ৰাটোৱে বাপেকে গাড়ীখন চলালে নিদিলেহি নহয় পানী কলটো চেপালে টুকমাংকে যেনে নুঠিলো তাৰপৰা বহুত মেডিচিন এইটো আহিব নোৱাৰো বুজিছোঁ বৰ সেইটো সুত মাৰিছে এনেকুৱা নেদেখিলো এতিয়া আৰু কি কৰি আপোনালোকে খাই লওক খাবলৈ মান নালাগেও পাহাৰ কলকে নাখাম আমাৰ ফালৰ পৰা দেই আমি আপোনাক কি দি সন্তুষ্ট কৰিব পাৰিম আমি নাজানো অন্ততঃ এইভাগ আমি অৰিহণা আপোনাক অৰ্পণ কৰিছোঁ দেই কৃষ্ণ লগত ধৰি থকচোন মৌ এটা মোক হয় কৃষ্ণ মাধৱ ফটো এটা মোক এইটো আপোনাৰটো হ'ল বাৰু আপুনি যাওক না আপুনি না আপুনি চাওক পইচাটো নালাগে হ'ব দে সেইবোৰ হ'ব